ভোগালী বিহুলৈকে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ নকৰে আটাছুৱে ধেমাজিৰ কছাৰী ময়দানত আয়োজিত সিংহ গৰ্জনত ঘোষণা আটাছু নেতৃত্বৰ পুনৰবে খেতিৰ দিন এতিয়া মানুহ ৰাজপথলৈ ওলাই আহিব নোৱাৰে গতিকে খেতিৰ দিন শেষ হৈ লওক জানুৱাৰী মাহৰ পিছত আমি ভোগালী বিহুৰ পিছত পুনৰ আমি আন্দোলন কাৰ্যসূচী ল'ম আৰু সেই কাৰ্যসূচী অতি ভয়ংকৰ হ'ব যেতিয়া আপোনালোকে দেখে যে টাইম ছাত্ৰহঁতে অসমৰ বিভিন্ন জিলাত আমি কাৰ্যসূচীবিলাক গ্ৰহণ কৰিছোঁ ইয়াৰ পিছৰ কাৰ্যসূচী অতি ভয়ংকৰ হ'ব য'ত নেকি ৰাইজৰ সমাৱেশটো বেছি হ'ব আৰু আমি তাৰ কাৰণে কৰিম কিন্তু সম্পূৰ্ণ গণতান্ত্ৰিক সম্পূৰ্ণ সাংবিধানিক আৰু ভাৰতীয় ন্যায় ব্যৱস্থাৰ সন্মান জনাই প্ৰতিবাদটো হ'ব দেওবাৰে ধেমাজিৰ কছাৰী ময়দানত জনজাতিকৰণৰ দাবীৰে আটাছুৰ নেতৃত্বত আয়োজন কৰা হ'ল সিংহ গৰ্জন কাৰ্যসূচী সহস্ৰাধিক লোকৰ জনসমাগমেৰে জনজাতিৰ মৰ্যাদা স্বায়ত্তশাসন ভূমিপট্টা প্ৰদানৰ দাবীৰে বাহিৰ কৰা হ'ল সমদল টাইসমূহক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে অনাগত দিনত ভয়ংকৰ আন্দোলনৰ হুংকাৰ দিলে আটাছু সভাপতি বসন্ত গগৈয়ে এটা কথাই কৈছোঁ যে তোমালোকে কৈছিলা ছটা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰিম তাক তোমালোকে কৰা নাই কৰিব বিচৰা নাই কিয় কৰা নাই কিয় তোমালোকে জাতীয় দায়িত্বৰ প্ৰতি পিছি দিছা কিয় অসমখন বিদেশী চয়নীয়া পথাৰে হ'বলৈ তোমালোকে এৰি দিছা কিয় অসমৰ ভূমি অসমৰ সম্পদ অসমৰ বায়'ডাইভাৰ্চিটি অসমৰ ৰাজনীতি সকলো তোমালোকে থানমান কৰি দিব বিচাৰে তাৰ উত্তৰটো আমাক লাগে আৰু সেই উত্তৰটো বিচাৰি আমি ইয়াত আজি সমবেত হৈছোঁ আৰু ২৬ৰ নিৰ্বাচনৰ আগত যদি আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যত একেলগে সুনিশ্চিত নকৰে তেতিয়াহ'লে অসমৰ পৰিৱেশ বেলেগ হ'ব পৰিস্থিতি বেলেগ হ'ব কাৰণ জনতাই নিজে নিজৰ ভৱিষ্যতটো ৰক্ষা কৰিব লাগিব সেইকাৰণে সংগ্ৰাম হ'ব আৰু এই সংগ্ৰাম দীঘলীয়া হ'ব একেদৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিবাদত উত্তাল হ'ল ৰহা কোচ ৰাজবংশী ছাত্ৰ সন্থাকে আদি কৰি কেইবাটাও দল সংগঠনৰ নেতৃত্বত ২ শতাধিক প্ৰতিবাদকাৰীয়ে বাহিৰ কৰিলে সমদল হাতে হাতে প্লে কাৰ্ড আৰু মুখত চৰকাৰ বিৰোধী ধ্বনি লৈ ৰহাৰ সৰাগাঁও ৰাস মন্দিৰ প্ৰাংগণৰ পৰা বাহিৰ কৰা হয় সমদল দাবী একেকেইটাই জনজাতিকৰণ জনজাতি ৰাজ্য ঘোষণা আৰু ইনাৰ লাইন পাৰ্মিটৰ প্ৰচলন অসমখন একেবাৰে আমাৰ খিলঞ্জীয়াসকলক ৰক্ষণাবেক্ষণ দিব লাগে আমাৰ খিলঞ্জীয়াসকলক উন্নয়নৰ কাৰণে চৰকাৰে চিন্তা চৰ্চা কৰিব লাগে অসমখন জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে আমি এই কাৰণে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থাৰ কথা কৈ আছোঁ ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা হোৱাৰ লগে লগে অসমৰ যি বিদেশী সমস্যা এই সমস্যাসমূহ নোহোৱা হৈ যাব এতিয়া আমাৰ দুখ লাগে ক'বলৈ আমি যেতিয়া ৬ জনগোষ্ঠীয় জনজাতি মৰ্যাদাৰ কথা আমি উল্লেখ কৰোঁ বা জনজাতি পোৱাৰ দিশে অগ্ৰসৰ হওঁ তেতিয়া আমাৰে ককাই ভাই CC2I কিন্তু সদায় প্ৰতিবাদ কৰি আহিছে আমি তেওঁলোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে প্ৰতিবাদ কৰিব নালাগে আমাক সহযোগিতা কৰক এই অসমৰ মুলুকাত অসমৰ ভূমিপুত্ৰসকলে একেলগে থাকি একেলগে সহবাস কৰি অতদিনে থকাৰ স্বত্তেও আজি CC2I আৰু ৬ জনগোষ্ঠীৰ মাজতে সংঘাতৰ দিশে তেখেতসকলে ধাৱমান কৰাব বিচাৰিছে অতি পৰিতাপৰ বিষয় আমি সেইটো কেতিয়াও নিবিচাৰোঁ আমি সমন্বয় বিচাৰোঁ আমি সদায় একেলগে আছোঁ আমি বিচাৰোঁ যে কিবা এটা খুব ভাল ধৰণে সুস্থ চিন্তা চৰ্চাৰে আমাৰ ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰি তেখেতসকলে এটা নিশ্চয় কিবা এটা বাট তেখেতসকলৰ মুক্ত হৈ আছে তেখেতসকলে যদি ভাল ধৰণে যদি চোৱা যায় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা উল্লেখ কৰিছে যে আগন্তুক ২৫ তাৰিখে আমি এটা ভাল খবৰ আমি নিশ্চয় শুনিবলৈ পাম আমি এতিয়াও আশাবাদী কিন্তু আমি জানো যে ৬ জনগোষ্ঠী জনজাতিকৰণৰ বিকল্প কিন্তু আমাৰ একো ৰাস্তা হ'ব নোৱাৰে জনগোষ্ঠীসমূহৰ এই প্ৰতিবাদলৈ চৰকাৰে ভ্ৰক্ষেপ কৰে নে নাই সেয়া সময় সাপেক্ষে হ'ব লক্ষণীয় ধেমাজিৰ পৰা সঞ্জীৱ কোঁৱৰ আৰু ৰহাৰ পৰা অসীম চেত্ৰীৰ ৰিপৰ্ট প্ৰতিদিন 9